এটা অবৰ্ণনীয় পৰিৱেশ বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যেটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে বহুত লোকৰ মৃত্যু হৈছে মৃতদেহ নতুনকৈ ওলাই আছে আমি যিমান পাৰো ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম আজি মই গোটেইখিনি নিজেও চাই যাম আৰ্মি এনডিআৰএফ এছডিআৰএফ চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে ৰাইজৰ ঘৰবিলাক ভাঙিছে কিতাপ পত্ৰ নোহোৱা হৈছে কাৰোবাৰ সাৰ্টিফিকেট উটি গৈছে কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয় ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন তেওঁলোকে আমাক পঠাই দিয়ে বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হলে আমি আৰু টকা খুজিব পাৰো তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যেটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায় তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰো গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয় আমি কৰিব পাৰিম আৰু প্ৰয়োজন হলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম টকাটো সমস্যা নহয় মই যিমানখিনি অঞ্চলত যাব পাৰো মই নিজেও যাম আৰু আমিও জানো যে বহুতখিনি জায়গাত মানুহ এতিয়াও আবদ্ধ হৈ আছে গতিকে আৰ্মিও চেষ্টা কৰি আছে এনডিআৰএফেও কৰি আছে কিছুমান জায়গাত কোনো প্ৰকাৰে যাব পৰা অৱস্থাত নাই যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলো গতিকে মানে চেষ্টাৰ ত্ৰুটি কৰা নাই কিন্তু এইটো ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে গতিকে কষ্টৰ কোনো সীমা নাই আমি যিমান পাৰো চৰকাৰৰ পৰা চেষ্টা কৰিম যোগাযোগ নাছিল নেকি যোগাযোগ ক্লাউডটো আহে সময়ত কি নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে কিন্তু জনালে লাভ কি আছে যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ সেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে কিন্তু কৰিব পৰাটো একো নাই হো কৰি পানী নামি আহিছে আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত এতিয়ালৈকে আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছো কিন্তু যেটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম তাতকৈ ক্ষতি বেছি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ